মুম্বাইত পালন কৰা হ'ল টাই আহোমসকলৰ পবিত্ৰ উৎসৱ মেডাম মেফি। নভি মুম্বাইৰ খাৰঘৰত মুম্বাইবাসীয়ে টাই আহোম সম্প্ৰদায়ৰ লোকে এনেদৰে শনিবাৰে পৰম্পৰা ৰক্ষা কৰি পালন কৰে মেডাম মেফি। পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয় মেডাম মেফি অনুষ্ঠান। আনহাতে টাই আহোম ভাষাৰ গৱেষক বাবুল ফুকন, টাই সাহিত্য সভাৰ চৰাইদেউ জিলা শাখাৰ সম্পাদক জিতেন মোহন আৰু নভি মুম্বাই নিবাসী লক্ষেশ্বৰ মোহনৰ তত্বাৱধানত সম্পন্ন কৰা হয় স্মৃতি তৰ্পণ অনুষ্ঠান। এই অনুষ্ঠানৰ সহযোগী ৰূপে থাকে নভি মুম্বাই নিবাসী ক্ষীৰোদ মোহন আৰু কৰুণাকান্ত গগৈ। মেডাম মেফি উপলক্ষে অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হস্পিটেলৰ কৰ্পৰেট মাৰ্কেটিঙৰ মুখ্য বিষয়া জেমছ আৰান্তা। উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল বৰগোহাঁয়ে আদৰণি ভাষণ আগবঢ়োৱা সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে ভাভা এটমিক গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী হলধৰ দেৱশৰ্মা। খুবেই ভাল লাগিছে। আমাৰ মেডাম মেফিৰ যি আজি আয়োজন কৰা হৈছিলে অতি সুন্দৰ লাগিছে আৰু মোৰ আহোঁতে অলপ পলম হ'ল, ট্ৰেফিকত ফচিলোঁ, কিন্তু আহি পেলাই মই পূজাখন সুন্দৰভাৱে পূজা হৈছে আৰু মই প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ দামসকল আৰু ফিসকলে আমাক আশীৰ্বাদ কৰে। এইবাৰ 2025 চনত প্ৰায় 10-12 বছৰ পাছত আকৌ মেডাম মেফি মুম্বাই চহৰত আয়োজন কৰিছে আৰু ইয়াত গোটেই বম্বেৰে অসমীয়া মানুহখিনি আহি গোট খাইছে। এইখিনিতে মই বিশেষকৈ স্তুতি বৰগোহাঁই আৰু আমাৰ প্ৰফুল্ল বৰগোহাঁই এখেত দুইজনক মই অভিনন্দন জনাইছোঁ। তেওঁলোকে বৰ সুন্দৰকৈ আয়োজন কৰিছে আৰু তাৰ কাৰণে তেওঁলোকে অসমৰ পৰা পুৰোহিতো লৈ আহিছে। খুবেই ভাল লাগিছে। আমাৰ মেডাম মেফিৰ যি আজি আয়োজন কৰা হৈছিলে অতি সুন্দৰ লাগিছে আৰু মোৰ আহোঁতে অলপ পলম হ'ল, ট্ৰেফিকত ফচিলোঁ, কিন্তু আহি পেলাই মই পূজাখন সুন্দৰভাৱে পূজা হৈছে আৰু মই প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ দামসকল আৰু ফিসকলে আমাক আশীৰ্বাদ কৰে। এইবাৰ 2025 চনত প্ৰায় 10-12 বছৰ পাছত আকৌ মেডাম মেফি মুম্বাই চহৰত আয়োজন কৰিছে আৰু ইয়াত গোটেই বম্বেৰে অসমীয়া মানুহখিনি আহি গোট খাইছে। এইখিনিতে মই বিশেষকৈ স্তুতি বৰগোহাঁই আৰু আমাৰ প্ৰফুল্ল বৰগোহাঁই এখেত দুইজনক মই অভিনন্দন জনাইছোঁ। তেওঁলোকে বৰ সুন্দৰকৈ আয়োজন কৰিছে আৰু তাৰ কাৰণে তেওঁলোকে অসমৰ পৰা পুৰোহিতো লৈ আহিছে।